আমি কাৰ্বি আংলং হিন্দী ভাষিক সংস্থা ছাত্ৰ সংস্থা আৰু অখিল অসম ভোজপুৰী পৰিষদে যোৱাকালি 15 ফেব্ৰুৱাৰী 2024 তাৰিখত খেৰণী চাৰিআলিত যি এক অপ্ৰিয়কৰ ঘটনা ঘটি গ'ল তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। প্ৰথম তাৰপিছত আমি এই ঘটনাৰ সংক্ৰান্তত যিবোৰ ঘটনাৰ সংক্ৰান্তত হৈছে তাৰ কাৰণে আমি জুডিচিয়েল ইনকুৱাৰী বিচাৰিছোঁ। জুডিচিয়েল ইনকুৱাৰী হ'লে গোটেই ঘটনাৰ সন্দৰ্ভত এইটো ক্লিয়াৰ হৈ পৰিব ৰাইজৰ আগত। তাৰপিছত এই ঘটনাত জড়িত যিবিলাক দোষী আছে কিছুমান দোষীক আইডেণ্টিফাই কৰিছে পুলিচে আৰু কিছুমান কৰিছে। তেওঁলোকৰ ভিতৰত ৰিয়েল দোষীটো কোন তাক চিনাক্ত কৰি তেওঁলোকক আৰেষ্ট কৰি আৰু বিবিধ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, শাস্তি দিব লাগে। আৰু লগতে আমি গোটেই জাতি সংগঠন যিমান আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে সকলো জাতি সংগঠনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ। এইটো এটা আমাৰ ক'ব গ'লে ছ'চিয়েল এটা সংঘাতৰ ফালে গৈ আছে আমাৰ সমাজ। সকলোৱে শান্তি বচাই ৰখাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে আৰু সকলো জাতি সংগঠনক সহায় কৰিব লাগে। কিছুদিন আগত ৰাষ্ট্ৰপতিক এটা ভিডিঅ'ৰ ৰূপত তেওঁলোকে মেমৰেণ্ডাম দিছিলে আৰু তেওঁলোকে নিজে মেমৰেণ্ডামটো ফেচবুকৰ যোগেদি কৰিছিলে। সেইটো লৈ পেলাইহে এইবিলাক ঘটনাক্ৰমবিলাক হৈ আছে তেতিয়াৰ পৰা। তো এতিয়া ৰিয়েলিটি কি আছে এইটো তদন্ত কৰিলে ওলাব। আমি এইটো খাটাংকে ক'ব নোৱাৰো। এইটো তদন্তত ওলাব। তেওঁলোকে অভিযোগ কৰিছে আৰু তেওঁলোকে কি কৰিছে এইটো আমিও শুনি আছো, কিন্তু এইটো তদন্ত হ'লে ওলাব কোনে কি আছে। সেইকাৰণে আমি কৈছোঁ জুডিচিয়েল ইনকুৱাৰী আমাক লাগে আৰু জুডিচিয়েল ইনকুৱাৰী যেতিয়া হ'ব তেতিয়া গোটেই কথাবিলাক সঁচাকৈ ওলাই পৰিব। সঁচাকৈ আমি আজি দুখ প্ৰকাশ কৰিছোঁ। আমি হিন্দীভাষী সংস্থা, হিন্দীভাষী ছাত্ৰ সন্থা আৰু সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ নিন্দা কৰিছোঁ। আৰু আমি ভবা নাছিলোঁ যে আকস্মিকভাৱে এনেকুৱা আমাৰ মাজত থকা সাতম পুৰুষীয়া যিটো ভাতৃত্ববোধ ভাৱধাৰা এনেকুৱা কোনো এটা পক্ষই ভাঙাৰ চেষ্টা কৰিব। আমি গোটেই ঘটনাক কণ্ডেম কৰিছোঁ। আমি বিচাৰিছোঁ যে আমি অতীজৰে পৰা একেলগে মিলি সকলো ইয়াত কাৰ্বি, বিহাৰী, মাৰোৱাৰী বা অসমীয়া কিবা যিসকল আছে আদিবাসী সকলোৰ লগত আমি মিলি যে সুসম্পৰ্ক মিলাই আমি ইয়াত বৃহত্তৰ কাৰ্বি আংলং বিকাশৰ বাবে আমি কাম কৰিছোঁ আৰু আগতো আমি কাম কৰাৰ বাবে আমি প্ৰস্তুত আছোঁ। আমাৰ মাজত যাতে যি ঘটনা হৈ গ'ল ইয়াতকৈ আৰু যাতে নাবাঢ়ে তাৰ বাবে আমি সকলো পক্ষক আহ্বান কৰিছোঁ। আমাৰ কাৰ্বি আংলং বুদ্ধিজীৱীসকল আছে তেওঁলোককো আমি আহ্বান কৰিম যাতে সকলো পক্ষক সকলো দল সংগঠনে ইয়াৰ ওপৰত তেওঁলোকৰ নিজৰ যিখিনি কেপাচিটি সেই অনুসাৰে তেওঁলোকে এইটো বন্ধ হোৱাটো বিচাৰক। আৰু পুলিচ প্ৰশাসনক আমি বাৰম্বাৰ নিবেদন কৰিম যে ঘটনাৰ লগত যিসকল জড়িত আছে তেওঁলোকক চিনাক্ত কৰক। আমি গোটেই দল সংগঠন মিলি আমি আৰক্ষী প্ৰশাসনক সহযোগ কৰিম এই ক্ষেত্ৰত আৰু যি ঘটনাৰ লগত জড়িত আছে তেওঁলোক কঠোৰ শাস্তি পাওঁ। কিন্তু আমি দেখিছোঁ আজি ৰাতিপুৱাই দেখিছোঁ যে আমি সকলোৱে গম পাওঁ যে বৰ্তমান ইয়াত মেট্ৰিকৰ পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। ৰাতিপুৱাৰ পৰা কালি পুৱাই ল'ৰা ছোৱালী বহুত টেনশ্যনত আছে আৰু তেওঁলোকে আজি ৰাতিপুৱা স্কুললৈ যাব পৰা নাই। বহুত কষ্ট কৰি চাইটে দি মেইন ৰাস্তা বাদ দি ভিতৰুৱা ৰাস্তাত তেওঁলোকক পৰীক্ষা কেন্দ্ৰত প্ৰেৰণ কৰা হৈছে। এইটো দুৰ্ভাগ্যজনক কথা। গতিকে এইটো হ'ব নালাগে, কাৰণ পৰীক্ষা যদি তেওঁলোকৰ যদি বাতিল হয় বা তেওঁলোকে যাব নোৱাৰে এইটো ভৱিষ্যতৰ কাৰণে এটা বেয়া কথা। গতিকে আমি বিচাৰিম যে সকলো বস্তুবিলাক চাই আৰু তেওঁলোকে ধৰ্ণা দি আছে তেওঁলোকৰ ধৰ্ণা দিয়ক, তেওঁলোকৰ ৰাইট আছে, ধৰ্ণাটো দিব পাৰে, চবৰে অধিকাৰ আছে, আমি তেওঁলোকক বেয়া পোৱা নাই। কিন্তু এইখিনি যাতে আমাৰ সমাজৰ লগতে যাতে অন্য ছাত্ৰ ছাত্ৰীবিলাকৰ যাতে লোকচান নহয় তাৰ ওপৰত আমি ক'ম যে এইখিনি কমচে কম তেওঁলোকে এইবিলাক অলপ বস্তু বুজি পাব লাগে। আৰু আমি প্ৰশাসনক এইটো নিবেদন কৰিম যে আজি যিহেতুকে ৰাতিপুৱা আমি দেখিছোঁ
যে দুৰ্গম যিবিলাক এলেকা আছে সেই এলেকাবিলাকত কোনো কোনো মানুহক অলপ টৰ্চাৰো কৰা হৈছে। তো মই প্ৰশাসনক কৰিম যে যিহেতুকে দুৰ্গম এলেকাত আমাৰ হিন্দীভাষী আছে তেওঁলোকক সুৰক্ষা ব্যৱস্থাটো কৰিব লাগে। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।